পাব বাইদেউ দেই আপুনি অকমান 1 ঘণ্টামান আগত কলেও কথাৰ মাজতে দেখিলোৱে আপোনাৰ অৰ্ডাৰ আহিলে ষ্ট্ৰং উমেন ষ্ট্ৰংগাৰ আছাম এই কেম্পেইনটো মই আৰম্ভ কৰিছো মোৰ মজিয়াৰ পৰা কিছু সুবিধা বঞ্চিত মহিলা উদ্যোগীক সহায় কৰিবলৈ মই বাৰ চেনেলৰ জৰিয়তে অসমবাসীৰ মাজত লৈ যাব পাৰো আমি দেখিছো বাইদেউ ধুনীয়াকে খুলি আছে খাওৱে নকয় আৰু বাইদেউ আশা কৰিলো মোৰ এই সৰু চেষ্টাটোৰে আপোনাৰ কিবা ভাল হ'ব বুলি নমস্কাৰ ষ্ট্ৰং উমেন ষ্ট্ৰংগাৰ আছাম এই কেম্পেইনটো মই আৰম্ভ কৰিছো মোৰ মজিয়াৰ পৰা কিছু সুবিধা বঞ্চিত মহিলা উদ্যোগীক সহায় কৰিবলৈ আৰু আজি আমাৰ লগত আছে তৃষ্ণা দাস তালুকদাৰ তৃষ্ণা দাস তালুকদাৰৰ এটা ক্লাউড কিটচেন আছে কেনেকৈ তেওঁ কি সংগ্ৰামেৰে আগবাঢ়ি আজি এই পৰ্যায়লৈ পাইছে আমি জানো আৰু ভিডিঅ'টো আপোনালোকে যদি শেষলৈকে চাই তেতিয়াহে সহায় হ'ব কাৰণ আমি তেওঁৰ জাৰ্নিটোৰ লগত জড়িত হ'ব পাৰিম তেওঁৰ লগত কানেক্ট হ'ব পাৰিম আৰু তেওঁৰ বিজনেছটো আগবঢ়াবলৈ আমি সহায় কৰিব পাৰিম আহকচোন তেওঁৰ মুখেৰে তেওঁৰ কথা শুনো নমস্কাৰ মোৰ নাম তৃষ্ণা দাস তালুকদাৰ মই উৰুবাৰী লাচিত নগৰত থাকোঁ পোনপ্ৰথমে মই নীলাক্ষী বাক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ তেখেতৰ ব্লগৰ জৰিয়তে আজি মই মোৰ ক্লাউড কিটচেনৰ বিষয়ে দুআষাৰ ক'বলৈ আপোনালোকৰ মাজত মানে সুযোগ পাইছোঁ তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ বা তো মোৰ জাৰ্নিটোৰ কথা মই ক'ব বিচাৰিছোঁ মই একচুৱেলি 2002তে মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হয় তাৰপিছৰ পৰাই মই সৰু সুৰাকৈ কাম কৰিছোঁ মই বহুত মাৰ্কেটিঙতে কাম কৰা হয় আৰম্ভণিৰ পৰা তো লাষ্ট মই কাম কৰিছিলোঁ হুণ্ডাইৰ এটা অট'মোবাইলছ ডিলাৰত কৰিছিলোঁ এজ এ মাৰ্কেটিং ইনচাৰ্জ হিচাপত তো ক'ভিডৰ সময়ত মোৰ বাচ্ছা হ'ল তো প্ৰেগনেঞ্চি হ'ল মানে প্ৰেগনেঞ্চিৰ বাচ্ছা হ'ল তো জবটো এৰিব লগা হ'ল কাৰণ মই ভয় খালোঁ বাচ্ছাক ক'ত থ'ম কেনেকুৱা কি কৰিম তাৰপিছৰ পৰাই মোৰ জাৰ্নিটোত মানে কি ঘাত প্ৰতিঘাত বহুত আহি গ'ল ক'ভিডৰ পৰাই যদিও এটা মিডল ক্লাছ ফেমিলি হয় সুন্দৰকৈ চলি আছিলোঁ হাজবেণ্ড আৰু মই কিন্তু তাৰ ক'ভিডৰ পৰা আমাৰ পৰিয়ালটোৰ মাজত বহুত ঠানবিন মানে উঠন পতন বহুত চলিলে তো তাৰপিছত বহুতখিনি মানে ঘাত প্ৰতিঘাতৰ পিছত মই মানে ক্লাউড কিটচেনৰ ব্যৱসায়টো মই আৰম্ভ কৰিম বুলি ভাবিলোঁ 2025 ছেপ্টেম্বৰ মাহত তাতো মোৰ বহুতখিনি বাধা পাইছোঁ ছাপোৰ্ট মোৰ হাজবেণ্ডৰ পৰাই যে অকল পোৱা বুলি ক'ব লাগিব বাকী মোক মানে মোৰ লষ্ট ফেমিলিত অকল হাজবেণ্ডে মোক ছাপোৰ্ট দিছিলে আৰু মোৰ মাৰ ঘৰৰ পৰা মোৰ পেহী জেঠাইহঁতে মোক ছাপোৰ্ট দিছিলে সেইখিনিয়ে মোৰ বেকত মানে ছাপোৰ্ট আৰু সেইখিনিত সাহস কৰি পেলাই মই এখোজ দুখোজকৈ আগবাঢ়িলোঁ তো অনলাইনৰ প্লেটফৰ্মত মই প্ৰথম এৰি দিলোঁ ক্লাউড কিটচেনখন তো প্ৰথমতে মই একো ধৰিব পৰা নাছিলোঁ কিন্তু লাহে লাহে অকণমান গ্ৰ'থ লৈছে কিন্তু আপোনালোকে জানেই যে অনলাইনত কেনেকুৱা কি হয় আৰু মানে কমিশ্যনবোৰ কাটি কুটাৰ পিছত মানে নিজৰ কাৰণে কেনেকৈ প্ৰফিটটো আনিব পৰা নাই যদিও মই কৰি আছোঁ তো সেইকাৰণে মই ভাবিছিলোঁ এই বিজনেছটোক যদি মই বাৰ চেনেলৰ জৰিয়তে অসমবাসীৰ মাজত লৈ যাব পাৰোঁ আৰু ধৰক অকণমান আপোনালোকে যদি অফলাইনতো মোৰ পৰা এবাৰ ঘৰুৱা খানা এটা খাই কেনেকুৱা পাই চাব পাৰে মই সম্পূৰ্ণ নিজে বনাওঁ গোটেইখিনি খাদ্য নিজে বনাওঁ নিজে কাটো গোটেইখিনি আৰু মছলাৰ পৰা হেৰিলৈকে গোটেইখিনি মোৰ নিজৰ হাতৰে কৰা যায় হাজবেণ্ডে অকল বজাৰখিনি কৰি দিয়ে তো আপোনালোকে এবাৰ চাব পাৰে খুব কম মছলা আৰু খুব কম তেলত মই মানে ব্যৱহাৰ কৰোঁ বস্তুবিলাক আৰু বেছিকৈ মই এথেনিক থালি বুলি মই নাম দিছোঁ তো এথেনিক থালিত কি হয় মই শাক পাতৰ ৰসবিলাক বেছিকৈ ইউজ কৰোঁ যিটো আমি খাওঁ আমাৰ অসমীয়া খাদ্যত থাকে তো সেনে এবাৰ টেষ্ট কৰি চাওক যদি ভাল পায় তেতিয়াহ'লে মানে মোক আগুৱাই যাবৰ কাৰণে এটা মোক সুযোগ দিয়ক আৰু যদি কিবা পইণ্ট থাকে মোক পৰামৰ্শ দিয়ক যাতে মই আৰু ভাল কৰিব পাৰোঁ সেইখিনি মই মানে আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ পাব বাইদেউ দেই আপুনি অকণমান 1 ঘণ্টামান আগত ক'লেও মই পাৰিলোঁ হয় চাগে মই অকণমান ওলাই আহিলোঁ এতিয়া সেইকাৰণে ঠিক আছে বেয়া নাপাব দিয়া দিয়া অ'কে আপোনাৰ অৰ্ডাৰ আহি থাকে মানে কথাৰ মাজতে দেখিলোৱে আপোনাৰ অৰ্ডাৰ আহিলে আৰু যি কি নহওক কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ যে আপুনি এতিয়া ক্লাউড কিটচেন এটা খুলিছে সকলো বিজনেছ আমি যেতিয়া খোলোঁ যে আমি ভাবোঁ যে ইয়াৰ পৰা নেক্সট কি আপুনি আপোনাৰ এই যে ক্লাউড কিটচেনটো খুলিছে ক্লাউড কিটচেনটো লৈ আপুনি কি সপোন দেখিছে নেক্সট আপুনি ৰেষ্টুৰেণ্ট খুলিব আপুনি নিজকে প্ৰফেচনেলি ট্ৰেইন কৰিব নে ক্লাউড কিটচেনটোৱে ডাঙৰ কৰিব আপোনাৰ সপোন কি সপোনটো মানুহে বহুত ডাঙৰেই দেখে হয় হয় তো মই এতিয়া সৰুকৈ এটা জাৰ্নি ষ্টাৰ্ট কৰিছোঁ তাতো ইমানখিনি বাধা পায়ে আছোঁ তাৰপিছত এতিয়া মোৰ এটা আশা আছে আৰু বাহিৰলৈ কাৰণ ঘৰৰ পৰা কৰা সম্ভৱ নহয় অকণমান ডাঙৰ কৰি নিবৰ কাৰণে মোৰ এটা আশা আছে এখেতকো মই কৈ থাকোঁ এইকাৰণে লাগিলে এটা আমি সৰু এখন হেৰিয়ে লৈ লওঁ আজিকালি এনেকুৱা পাই নহয় ষ্ট্ৰীট ফুডৰ সেনেকৈ কিবা এটা লৈ লওঁ বা এনেকুৱা অকণমান আৰম্ভণিটো কৰি যাওঁ বাহিৰলৈকে ওলাই যাওঁ কাৰণ কিয় বাহিৰলৈকে ওলাব পাৰিলে আৰু অলপ বেছি ভাল হ'ব বুলি আশা কৰোঁ কিন্তু এতিয়া চাওঁ কিমানখিনিলৈকে চুব পাৰোঁ আশাটো কিমানখিনিলৈকে আগুৱাব পাৰোঁ তাৰ কাৰণে মোক সহায় সহযোগিতা অসমবাসীৰ পৰা লাগিবই হয় জানো স্পেচিয়েলি গুৱাহাটীৰ পৰা বেছিকৈ লাগিব
গুৱাহাটীবাসীৰ মাজৰ পৰা হয়, তেতিয়াহে মই আগুৱাব পাৰিম আৰু সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ আপুনি বাইদেউৰ আমি কাহিনী শুনিলোঁ কেনেকৈ তেওঁ ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িও তেওঁ হাৰ মানা নাই একচুৱেলি সেইটোৱে স্পিৰিট দ্য স্পিৰিট অফ নট বেকিং ডাউন সেইটোৱে চবচে ডাঙৰ কথা আৰু তেওঁৰ যিটো সৎ সাহসেৰে তেওঁ আগবাঢ়িছে আমি তেওঁক কিদৰে সহায় কৰিব পাৰিম আমিতো জমেট' ছুইগি কৰিয়ে থাকোঁ আমি অনলাইন অৰ্ডাৰ্ছ কিমান হয় তেওঁক যদি আমি যিহেতু আমি অনলাইন প্লেটফৰ্মছবিলাকে বহুত কমিশ্যন লয় আৰু তেওঁক যদি আমি ডাইৰেক্টলি তেওঁক অৰ্ডাৰ প্লেচ কৰিলে তেওঁৰ ক্লাউড কিটচেনত যদি কাৰোবাৰ এটা সহায় হৈছে কিয় নকৰিম আৰু তেওঁৰ খানা কিন্তু মই এতিয়া টেষ্ট কৰি চাম আৰু আপোনালোকক মই অনেষ্ট ৰিভিউ দিম যদি মই কিবা অলপ খুটো পাওঁ সেইটোও মই ক'ম যাতে বাইদেৱে আৰু ভাল কৰিব পাৰে আৰু এতিয়া টেষ্টিং কৰা সময় টেষ্ট কৰিম আমি কনফিডেণ্ট নে মই কিন্তু খাই পেলাই একদম মই খোৱাত কিন্তু খুব ভাল মোৰ ফালৰ পৰা কনফিডেন্ট আছে এতিয়ালৈকে যিমানখিনি খাইছে ধৰক ভাল বুলি ফিডবেক দিছে বুলি ভাবো হয় হয় তাৰ হয় পাছত দুই এজনে দিয়ে বাৰু পৰামৰ্শও দিয়ে হয় হয় চাওঁ এতিয়া সকলোৰে টেষ্ট বিলাক বেলেগ বেলেগ হয় নহয় জানো ঠিক আছে বাৰু চাই লওঁ। খাই চাওঁ দেই এতিয়া খাই চাম আপোনালোকক দেখাই লওঁ প্ৰেজেণ্টেশ্যন আমি দেখিছোঁ বাইদেৱে ধুনীয়াকৈ খুলি আছে মই খাম বিউটিফুলি ডান খাম দেই লোভ লগাম চ' এইটো চিকেন থালি এইটো জিৰা ৰাইচ উইথ চিকেন থালি এইটো জিৰা ৰাইচ উইথ পনীৰ থালি এয়া চিকেন ড্ৰাই ফ্ৰাই এয়া বইল চিকেন আৰু এয়া হৈছে পনীৰ থালি প্ৰথমতে আৰম্ভ কৰিছোঁ পনীৰ থালি দি দেই ঢেৰ কিবা কিবি আলু পিটিকা আছে মাই ফেভৰেট আলু পিটিকা চাগে চবৰে ফেভৰেট ন আলু ভাজি আৰু তাতে নৰসিংহ পাত দিছে খুবেই ধুনীয়া পনীৰটো টেষ্ট কৰোঁ দ্য ষ্টাৰ অফ দ্য ডিছ আপোনাৰ হাতত সোৱাদ আছে সঁচাকৈ সোৱাদ আছে আৰু পনীৰ ইজ অলছ' গুড কোৱালিটি দেই আজিকালি পনীৰত আপোনালোকে জানে তেনেকুৱা চিন্থেটিক পনীৰো ওলাইছে বাট বাইদেৱে মেইনটেইন কৰিছে আৰু গম পায় আপুনি যিখিনি কৈছে যে মা মছলা আপুনি হাতেৰে কৰে খাই গম পায় নেক্সট আমি এইটো জিৰা ৰাইচ উইথ পনীৰ দেই পনীৰটোতো খালোঁ অকণমান জিৰা ৰাইচ খাই চাওঁ ভেৰি নাইচ মই এটা এটাকৈ আপোনালোকক খাই দেখুৱাইছোঁ যাতে এনেকুৱা নহয় নীলাক্ষী তুমি ৰেকমেণ্ড কৰিলা কিন্তু ভাল নাপালোঁ সেইটো যাতে নহয় বইল চিকেনত কি আপুনি খৰিচা দিয়ে নেকি নাই মানে নৰ্মেল প্লেইন বইল ন আদা নহৰুটো মই পুৰি লওঁ পুৰি পেলাই বনাওঁ অকণমান ঠিক যে হৈছে কি দিছে চাউলৰ গুড়ি নে কৰ্ণ চাউলৰ গুড়ি মানে কৰ্ণ ষ্টাৰ্চ যে এটা হেৰি হয় অকণমান পিঠাগুড়িটো হেৰি কৰিছোঁ এনেই যদি বাল্কত অৰ্ডাৰ হয় তেতিয়া বৰা চাউলৰ গুড়িটো মই ইউজ কৰিম আৰু নৰ্মেলি মই নৰ্মেল চাউলৰ গুড়িটো মই ইউজ কৰি আছোঁ ভেৰি নাইচ বইল চিকেন হেল্ডি যিসকল জিম ফ্ৰিজ আছে মোৰ নিচিনা তেওঁলোকৰ কাৰণেও বাইদেউৰ তাত অপশ্যন আছে আৰু বাইদেৱে পৰ্কো বনায় দেই মই পৰ্ক নাখাওঁ মানে আমাৰ ঘৰত পৰ্ক নচলে সেইকাৰণে বাইদেৱে পৰ্ক আনা নাই আৰু বাল্ক অৰ্ডাৰ্ছ লয় খাৱে নে কয় আৰু বাল্ক অৰ্ডাৰ্ছ লয় আপোনালোকে পাৰ্টিজ এনেকুৱা ধৰণৰ খুব সুলভ মূল্যত বাইদেৱে আপোনাক ভাল কোৱালিটি খানা দিব আৰু তেওঁ হাঁহো বনায় বাট হাঁহটো অনলাইন আপোনালোকে নাপায় ডাইৰেক্ট ক্লাউড কিটচেনত মই যিহেতু নাম্বাৰটো দিয়ে দিম আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু নেক্সট আমি চাম জিৰা ৰাইচ চিকেন থালি খুব কম্পেক্ট অফিচ গোৱাৰ্ছৰ কাৰণে খুবেই ধুনীয়া প্ৰাইচিংবিলাক কেনেকুৱা কওকচোন বাইদেউ অফলাইনত অলপ কম গতিকে চাওক অনলাইন নকৰি বাইদেউক ডাইৰেক্ট কৰিলে আপোনালোকৰ তাতো লাভ আছে তথাপি প্ৰাইচবিলাক কওকচোন যাতে মানুহে তাত এতিয়া ডিছকাউণ্ট মানে ভালখিনি ডিছকাউণ্ট চলি আছে তো 100 ৰুপিজৰ ভিতৰত আহি যায় ডিছকাউণ্ট 100 ৰুপিজত যদি এইটো কোৱালিটি আৰু কথা পাতোতে চিকেন জিৰা ৰাইচ চিকেন থালি ৰিভিউ দিবলৈ পাহৰিছোঁ ইটছ ভেৰি গুড কিবা এটা পাত দিছে আপুনি ইয়াতে কি দিছে বাৰু মানে চিনি পাবলৈ নাজানো পচতীয়া পাত বুলি কয় নহয় আচ্ছা এইটো মানে একেটা ঘৰৰ পৰা কালেকশ্যন কৰি আনি দি মাজে মাজে পচতীয়া পাতৰ ৰস যায় কেতিয়াবা নৰসিংহৰ পাতৰ যায় এনেকুৱা বিভিন্ন ধৰণৰ শাকৰ ৰস মিক্স হৈ থাকে অলপ খুব ধুনীয়া আপোনাক যে দাদাই ইমান ছাপোৰ্ট কৰিছে সেইটো বেছি ভাল লাগিছে নেক্সট আমি খাই চাম চিকেন ড্ৰাই ফ্ৰাই খুব ধুনীয়াকৈ তেওঁ গাৰ্নিছ কৰিছে উইথ অনিয়নছ এণ্ড এভৰিথিং এইটো বেষ্ট ইমান ধুনীয়া হৈছে আপোনাৰ ইভিনিং স্নেক্স চাকনা এনিথিং দিছ উইল গ' পাৰফেক্টলি উইথ ইয়ৰ ইনফেক্ট দালি ভাতৰ লগতো বৰ ধুনীয়া লাগিব ইয়াতে বিলাহীৰ তেওঁ পেষ্ট এটা বনাইছে হয়নে কেপচিকামো আছে নেকি খুব ধুনীয়া হৈছে খুব ধুনীয়া এইটো হৈছে তেওঁৰ চিকেন থালি দ্য ফাইনেল ওৱান আলু পিটিকা দালিটো মই আগত খাই নাচালোঁ ৰ'ব এতিয়া খাই চাওক একদম ঘৰুৱা দালি মায়ে বনোৱা দালিৰ নিচিনা দালি আলু ভাজিটো নৰসিংহ দিয়া খুব ধুনীয়া
আৰু মোৰ ভাল লাগিছে এইটো যে শ্বি হেজ দ্য নলেজ অফ ফ্লেভাৰ্ছ তেওঁৰ ফ্লেভাৰ্ছৰ নলেজো আছে যে এনেই এগালমান মছলা ঢালি বনাই দিওঁ সেইটো নহয় তেওঁ মানে মনে প্ৰাণে বনাইছে অন্তৰৰ পৰা খাদ্যখিনি বনাইছে আপোনালোকে খালে গম পাব ভেৰি নাইচ আটাইখিনি খাদ্য খালোঁ আৰু খুব ধুনীয়াকৈ বনাই আনিছে ইটছ ভেৰি চ'লফুল হোমলি আৰু তেওঁ মষ্ট ইম্পৰ্টেণ্টলি তেওঁ জানে তেওঁ কি বনাই আছে তেওঁ কি দি আছে আৰু মই খুব ভাল পালোঁ ডেফিনেটলি আপোনালোকেও ভাল পাব আপোনালোকে চেহেৰাটো দেখিয়ে গম পাইছে খানাৰ কিমান চকীন গতিকে আপোনালোকেও ভাল পাব অৰ্ডাৰ কৰিব আৰু মোৰ এই চেষ্টাটো যে যিটো ৱুমেন এম্পাৱাৰমেণ্ট বা মহিলা সবলীকৰণৰ কাৰণে যিটো সৰু এটা চেষ্টা কৰিছোঁ এইটো কামত আহিব যদিহে আপোনালোকৰ সহায় সহযোগ পাওক বাইদেউ আশা কৰিলোঁ মোৰ এই সৰু চেষ্টাটোৰে আপোনাৰ কিবা ভাল হ'ব বুলি আৰু মোৰ অসমবাসী ৰাইজৰে মোৰ বিনম্ৰ অনুৰোধ থাকিলে যে আপোনালোকে বাইদেউৰ ক্লাউড কিটচেনৰ পৰা অৰ্ডাৰ কৰিব নাম্বাৰ সকলো ডিটেইলছ মই দি দিম আৰু ডেফিনেটলি মই এনেই ৰেকমেণ্ড কৰা নাই খুব ধুনীয়া বনাইছে ধন্যবাদ